হেল্ল' ৰাইজসকল, এতিয়া ওলালোঁ মই আৰু ৰাণা ভোট দিবৰ কাৰণে। হেপী ভোট ডে সকলোকে। আমাৰ দেশ এখন গণতান্ত্ৰিক দেশ, ইয়াৰ প্ৰমাণ কৰিবলৈ গৈ আছোঁ। আজি আমাৰ ভোট দান কৰিবৰ ডে হয়, সেইকাৰণে ওলাই আহিলোঁ ভোট দিবৰ কাৰণে। নিজৰ পাৱাৰ দেখাবলৈ কাৰণে গৈ আছোঁ। আমি যে দেশৰ নাগৰিক, আমাৰ পাৱাৰ কেনেকুৱা এইটো দেখাবৰ কাৰণে গৈ। ইয়াত যিমান মানুহ আছে সকলো মানুহ নিজৰ পাৱাৰ দেখাবৰ কাৰণে ওলাই আহিছে। দেখক নিজৰ পাৱাৰৰ কিমান মূল্য আজি গম পালোঁ। কেনেকুৱা আৰু সকলৰ পাৱাৰ ক্ষমতা কিমান আজি দেখাবলৈ ওলাই আহিছে ৰাইজসকল। আমাৰ দেশ এখন গণতান্ত্ৰিক দেশ হয়, সেইকাৰণে সকলো মানুহ ইয়াত ভিৰ কৰিছে ভোট দিবৰ কাৰণে। দেখক কিমান ৱাও। আমাৰ অঞ্চলৰ কেনেকুৱা ভিউ লাগে, গোটাই ভিউ দেখাই আছোঁ। ককাও ওলাই আহিছে ভোট দিবৰ কাৰণে, সকলো মানুহবিলাকে ওলাই আহিছে ভোট দিবৰ কাৰণে। আমাৰ অঞ্চলে যিবিলাক গাঁৱৰ যিবিলাক স্কুলখন আছে ন, সিহঁত যাইখানি ভিউবিলাক মই দেখাই আছোঁ। কেনেকুৱা লাগে আৰু চাওক। ঐ ভাই, কাক ভোট দিবি? মই সুধি আছোঁ তাক। সি কৈ আছে যোনে যোগ্য মানুহ হয় তাকে ভোট দিব। তে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত যোনে জিতে সিহঁতক মই ভোট দিম, সেইটো ভাবি লওক। সেই বন্ধুসকলে ইমান ডাঙৰ এটা লাইন বান্ধি গৈছে ভোট দিবৰ কাৰণে, ইমান ভিৰ। তেতিয়া মই ভোট দি আহিলোঁ। আহোঁতে কৈছোঁ না যোনে যোগ্য তাকে ভোট দিছোঁ।